নচলিব ONGC দালালগিৰি নচলিব ONGC দালালগিৰি নচলিব ONGC হাই হাই ইডি মুৰ্দাবাদ ইডি মুৰ্দাবাদ ONGC হাই হাই অকমান্য ONGC হাই হাই SK Petro হাই হাই SK Petro ব্ল্যাকলিস্ট কৰক SK Petro ব্ল্যাকলিস্ট কৰক কৃষ্ণসকলক গ্ৰেপ্তাৰ কৰক কিন্তু এতিয়া কথা হল আটাইতকৈ ডাঙৰ কথাটো হল আজি ঘটনা হৈ যোৱা 7 দিন পাৰ হৈ গ'ল এই মুহূৰ্তলৈকে কিন্তু যেটো প্ৰতিষ্ঠানৰ দ্বাৰা ঘটনাটো সংঘটিত হল যেটো প্ৰতিষ্ঠানৰ টেকনিক্যাল ডিফেক্টৰ কাৰণে আজি তাৰিখত আমাৰ খিলঞ্জীয়া অসমীয়া ৰাইজে ভুক্তভোগী হ'ব লগা হৈছে এই SK পেট্ৰৰ স্বত্বাধিকাৰী শ্ৰী আগলা কিন্তু পলাই আছে ক'ৰবাত মুম্বাই দিল্লীত গৈ পলাই আছেগৈ তেওঁ ইয়াত ৰাইজৰ ৰুখৰ বলি হোৱাৰ ভয় পলাই আছে একো কামত তেওঁ বাহিৰত নাই তেওঁ মিছা কথা কৈছে কালি এটা সংগঠনৰ এজন বিষয়ববীয়া তেওঁ কৈছে কিবা কামত তেওঁ মুম্বাইত আছেগৈ কিন্তু প্ৰকৃত কথাটো যিদিনা ঘটনা হ'ল তেওঁ পলাই গৈছে তেওঁ এজন পলৰীয়া হয় কিন্তু পলাই থাকিলে নহ'ব তেওঁ অন দ্য স্পট আহিব লাগিব ONGCক আজি আমি যৌথ সংগ্ৰামী মঞ্চ অৰ্থাৎ শিৱসাগৰ জিলাৰ যিমান জাতীয় জনগোষ্ঠীয় সংগঠন আছে সকলোৱে একত্ৰিত হৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰিবলৈ আমি আগবাঢ়িছোঁ তাত স্পষ্টকৈ কৈছোঁ ONGCত চলি থকা 10টা ৰিগৰ যি নিবিদা SK পেট্ৰ যি 10টা ৰিগৰ নিবিদা তৎকালীনভাৱে বাতিল কৰি SK পেট্ৰৰ সমূহ কাম তেখেতসকলে ব্ল্যাকলিষ্টেড কৰিব লাগিব এইটো কথা প্ৰথম কথা আৰু দ্বিতীয় কথা হ'ল 3 দিনৰ সময়সীমা ধাৰ্য কৰি দিছোঁ 3 দিনৰ ভিতৰত শ্ৰী আগৰৱালাই শিৱসাগৰলৈ আহি তেখেতে তৎকালীনভাৱে তাৰ যিসমূহ ক্ষতিগ্ৰস্ত পৰিয়াল প্ৰথম অৱস্থাত আৰম্ভিক 2 লাখ টকাৰ এটা তেওঁলোকে কম্পেনচেশ্যন দিব লাগিব আৰু দ্বিতীয় কথাটো হ'ল ইতিমধ্যে আমি সিদিনা দেখিলোঁ যে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী মহোদয়ে ইয়াত আহি তেখেতে এটা এই গোটেই বিষয়টোৰ সন্দৰ্ভত তদন্ত হ'ব বুলি তেখেতে ঘোষণা কৰিছে কিন্তু এই গোটেই তদন্তটো এতিয়ালৈকে কাৰ্যকৰী হোৱাৰ আমি কোনো ধৰণৰ আমি ইনফৰমেশ্যন আমাৰ হাতত নাই গতিকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ গোটেই বিষয়টো যাৰ গাফিলতিত এই গোটেই ঘটনাটো হৈছে তেখেতসকলে দোষী তেখেতসকলে শাস্তি পাব লাগিব গোটেই তদন্ত প্ৰক্ৰিয়াটো ক্ষীপ্ৰ কৰিব লাগে কাৰ্যকৰী কৰিব লাগে আৰু দ্বিতীয় কথা হ'ল গোটেই ঘটনাটোৰ সন্দৰ্ভত সম্পূৰ্ণ তাত যিসমূহ পৰিয়াল ক্ষতিগ্ৰস্ত হ'ব সম্পূৰ্ণ তাত কেৱল মাত্ৰ জনসম্পদৰে লোকচান হোৱা নাই তাত পক্ষী তাত খেতি কৰিব পৰা অৱস্থা নাই তাত আজি তাৰিখত মানুহে উশাহ লৈ জীয়াই থাকিব পৰা এটা পৰিৱেশ নাই ONGC সম্পূৰ্ণ দায়িত্ব কিন্তু ল'ব লাগিব যদি দায়িত্ব নলয় নিশ্চিতভাৱে আমি যৌথ সংগ্ৰামী মঞ্চই আজি প্ৰতিবাদ আৰম্ভ কৰিছোঁ যেতিয়ালৈকে ভুক্তভোগী পৰিয়ালসমূহে ন্যায় নাপাব তেতিয়ালৈকে কিন্তু আমাৰ যি প্ৰতিবাদ আমাৰ যি সংগ্ৰাম আমি এই সংগ্ৰাম কিন্তু চলাই গৈ থাকিম শিৱসাগৰ জিলাৰ ভুটিয়াপাৰত যোৱা ইংৰাজী 12 জুন তাৰিখে এটা তৈলখাদত বিস্ফোৰণ ঘটি যি গেছ নিৰ্গত হৈ আছে আজি 5 দিন উকলি যোৱাৰ পাছতো ONGC কৰ্তৃপক্ষই গেছ নিয়ন্ত্ৰণ কৰিব নোৱাৰা কাৰ্যক আমি অসমীয়া যুৱ মঞ্চ শিৱসাগৰ জিলা সমিতিয়ে তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু ইয়াৰ সমান্তৰালকৈ আমি ONGCক সকীয়াই দিব বিচাৰিছোঁ যে আপোনালোকে অসমৰ বিভিন্ন প্ৰান্তত আপোনালোকে প্ৰত্যেক দিনে আমাৰ পৰা তেল উৎপাদন কৰি কোটি কোটি টকা সংগ্ৰহ কৰাৰ বিপৰীতে কিন্তু আমাৰ জনসাধাৰণৰ জীৱনক লৈ যেনেধৰণে হেতালি খেলিছে এই কাৰ্য কেতিয়াও আমি মানি নলওঁ আৰু ইয়াৰ সমান্তৰালকৈ এটা কথা আমি সকীয়াই দিব বিচাৰিছোঁ ONGCৰ আমাৰ ইডি গৰাকীক যে 12 তাৰিখে আমাৰ যেটো ভুটিয়াপাৰত তৈলখাদত গেছৰ বিস্ফোৰণ ঘটি আজি তাৰিখত গেছ নিৰ্গত হৈ আছে যাৰ ফলত এজনকৈ ব্যক্তি ইতিমধ্যে মৃত্যু হৈছে বৰ্তমান 3জনকৈ ব্যক্তি অসুস্থতা হৈ চিকিৎসাধীন হৈ আছে আৰু বৰ্তমানলৈকে গেছ তাত নিয়ন্ত্ৰণ কৰিব পৰা নাই তাৰ পাছতো 70টাকৈ পৰিয়ালে বৰ্তমান সময়লৈকে আশ্ৰয় শিবিৰত তেওঁলোকে অংশগ্ৰহণ কৰি আছে যে তাৰ পাছতো ONGC ইমান এটা ব্যাগুম তেওঁলোকৰ বিষয়া কৰ্মচাৰী থকাৰ পাছতো গেছ নিয়ন্ত্ৰণ কৰিব নোৱাৰা কাৰ্যই যে ONGCৰ চৰম গাফিলতি আৰু অকৰ্মণ্যতাকে প্ৰমাণ কৰিছে সেয়েহে আমি 7 দিনৰ সময় দিছোঁ 7 দিনৰ ভিতৰত যদি ONGC কৰ্তৃপক্ষই আমাৰ ভুটিয়াপাৰৰ তৈলখাদৰ গেছ নিয়ন্ত্ৰণ কৰি যদি পুনৰ যাতে আমাৰ বাঘজনৰ দৰে কাণ্ড নহয় তাৰ কাৰণে যাৱতীয় পদক্ষেপ গ্ৰহণ নকৰে আমি ONGCৰ বিৰুদ্ধে কিন্তু কঠোৰতকৈ কঠোৰ আমি আন্দোলনৰ কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম